আজি আমাৰ সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ কেন্দ্ৰীয় কমিটিৰ প্ৰতিনিধি সভা শিৱসাগৰ জিলাত অনুষ্ঠিত হৈছে। শিৱসাগৰ সন্মিলিত শিক্ষক সন্মিলনীৰ আতিথ্যত আমি এই সভাৰ পূৰ্বতেই আমি চৰকাৰখনক নৱগঠিত চৰকাৰখনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলক আজি আমি প্ৰতিশ্ৰুতি দিছোঁ যে অসমৰ শিক্ষা ব্যৱস্থাটো উন্নতিৰ কাৰণে তেখেতসকলে যি ব্যৱস্থা গ্ৰহণ কৰিব আমি তাত সকলো প্ৰকাৰৰ আমি সহায় সহযোগিতা আগবঢ়াম আৰু চৰকাৰখনৰ আমি যোগাত্মক দিশৰ সকলো কথাতে আমি সমৰ্থন কৰিম। দ্বিতীয়তে আমি আজি বিভিন্ন শিক্ষক সংগঠনৰ উপস্থিতিত প্ৰায় অসমৰ 12টা শিক্ষক সংগঠনৰ উপস্থিতিত আমি কিছু বিষয় আলোচনা কৰিছোঁ। আমি বৰ্তমান অসমৰ বিভিন্ন স্থানত শিক্ষক শিক্ষয়িত্ৰীসকলৰ ওপৰত এচাম দুষ্কৃতিকাৰীয়ে বিভিন্ন কাৰণত যি দোষাৰোপ কৰি পেলাই শাৰীৰিক অত্যাচাৰ কৰা পৰ্যন্ত পাইছে, আমি আজি ক্ষোভ প্ৰকাশ কৰিছোঁ আৰু আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু পৰৱৰ্তী দিনত আজি সন্মিলিত শিক্ষক মঞ্চই আজি সিদ্ধান্ত গ্ৰহণ কৰিছে যে পৰৱৰ্তী দিনবিলাকত যদি শিক্ষকসকলৰ ওপৰত এনেধৰণৰ আতিশায্য হয় তেতিয়া সন্মিলিত শিক্ষক মঞ্চই আন্দোলনৰ দৰে কাৰ্যসূচী ল'বলৈও বাধ্য হ'ব। দ্বিতীয় কথা আহি পৰিছে যে আমাৰ শিক্ষা সেতু এপ লৈ পেলাই আমি কিছুমান বেমেজালিত সোমাই পৰিছোঁ আৰু সেই শিক্ষা সেতু এপ লৈ পেলাই যথেষ্ট আলোচনা হৈছে। এপ্ৰিল মাহৰ পৰা স্কুল আৰম্ভ হোৱাৰ পিছৰ পৰা শিক্ষা সেতুৱে যথেষ্ট জ্বলাকলা বিদ্যালয়বিলাকত খুৱাইছে। আমি এটেণ্ডেঞ্চ ল'ব নোৱাৰোঁ ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত। ছাত্ৰ ছাত্ৰীসকলৰ প্ৰকৃত যিমান উপস্থিত থাকে সিমানখিনি উপস্থিতি শিক্ষা সেতুক দেখুৱাব নোৱাৰি, যাৰ ফলত MDMত প্ৰভাৱ পৰিছে। কেনেধৰণৰ প্ৰভাৱ পৰিছে? MDM শিক্ষকৰ ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতি যিমান হয় MDMৰ খৰচ সিমান দিয়ে, কিন্তু শিক্ষা সেতুৱে যিমান উপস্থিতি এতিয়া দেখুৱাই আছে তাতকৈ অধিক ছাত্ৰ ছাত্ৰী আমাৰ বিদ্যালয়বিলাকত উপস্থিত থাকে, যাৰ ফলত শিক্ষকসকলৰ পৰা পকেটৰ ধন খৰচ কৰি পেলাই MDM চলাব বাধ্য হৈছে। আজি আমাৰ সন্মিলিত শিক্ষক মঞ্চই এটা আজি দাবী জনাইছে, যেতিয়ালৈকে শিক্ষা সেতু এপ আপোনালোকৰ চৰকাৰৰ শিক্ষা সেতু এপ শুদ্ধকৈ প্ৰকাশ নকৰে তেতিয়ালৈকে MDMৰ পইচা আমাৰ শিক্ষকসকলে উপস্থিতিৰ বহীত যেনেধৰণেৰে ছাত্ৰ ছাত্ৰী উপস্থিতি গ্ৰহণ কৰিছে তাৰ ভিত্তিত বিদ্যালয়বিলাকলৈ ধন আবণ্টন দিব লাগে। অন্য কথা আৰু বহুত আলোচনা হৈছে। এই বিষয়বিলাকৰ ভিতৰত আমাৰ আহি পৰিছে যে এতিয়া বিদ্যালয়বিলাকত প্ৰধান শিক্ষকৰ অভাৱ। কিছু সংখ্যক বিদ্যালয়ত প্ৰধান শিক্ষক দিছে যদিও এতিয়াও প্ৰায় 80% হাইস্কুলৰ ক্ষেত্ৰত 80% বিদ্যালয়ত এতিয়াও প্ৰধান শিক্ষক নাই। ME MV বা LPত প্ৰধান শিক্ষকৰ অভাৱ। এতিয়ালৈকে বহু বছৰ প্ৰধান শিক্ষকৰ পদ পূৰণ নকৰাৰ ফলত বিদ্যালয়সমূহ পৰিচালনাৰ কালত যথেষ্ট আহুকাল দেখা দিছে। আমি আজি চৰকাৰক অনতিপলমে এই বিদ্যালয়সমূহত প্ৰধান শিক্ষকসকলক মোতায়েন কৰিবৰ কাৰণে আমি দাবী জনাই আহিছোঁ। আৰু এটা কথা আহিছে যে আমাক এতিয়া টান নম্বৰ খোলাৰ ক্ষেত্ৰত চৰকাৰে হেঁচা প্ৰয়োগ কৰিছে। আমি আজি চৰকাৰে যে টান নম্বৰ খেলাৰ ক্ষেত্ৰত যি হেঁচা প্ৰয়োগ কৰিছে সেই হেঁচা আমি চৰকাৰক আহ্বান জনাইছোঁ যে টান নাম্বাৰ খোলাৰ পাছত যি খৰচৰ কথা আহিব সেই খৰচসমূহ যাতে চৰকাৰে বহন কৰে, তাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰ উপৰিও আমাৰ আৰু কেইবাটাও বিষয় আমাৰ আলোচনা হৈছে। সেই আলোচনাবিলাকৰ বিষয়ে আপোনালোকে জানিব। আটাইতকৈ আজি এটা ডাঙৰ কথা আজি শিৱসাগৰৰ শিক্ষকসকলে আমাৰ আগত প্ৰকাশ কৰিছে যে শিৱসাগৰৰ IAS গৰাকীয়ে NEP 20ৰ ওপৰত শিৱসাগৰৰ শিক্ষকসকলৰ মাজত এক পৰীক্ষা আয়োজন কৰাৰ তেখেতে অৰ্ডাৰ প্ৰকাশ কৰিছে। আজি সন্মিলিত শিক্ষক মঞ্চই শিৱসাগৰবাসী আমাৰ শিক্ষাগুৰুসকলক আহ্বান জনাইছে, যেতিয়ালৈকে আমাৰ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী বা ডাইৰেক্টৰ বা হাইস্কুল হায়াৰ ছেকেণ্ডেৰীৰ পৰা কোনো অৰ্ডাৰ নহয় তেনে পৰীক্ষাত নবহিবৰ কাৰণে আমি তেখেতসকলক আহ্বান জনাইছোঁ। আৰু এই ক্ষেত্ৰত যদি IASে তেখেতসকলক বেছি হেঁচা প্ৰয়োগ কৰে সন্মিলিত শিক্ষক মঞ্চ তেওঁলোকৰ পাছত থাকিব হ'ব। দ্বিতীয় কথা আহি পৰিছে যে আমাৰ শিক্ষা সেতু এপ লৈ পেলাই আমি কিছুমান বেমেজালিত সোমাই পৰিছোঁ আৰু সেই শিক্ষা সেতু এপ লৈ পেলাই যথেষ্ট আলোচনা হৈছে।
এপ্ৰিল মাহৰ পৰা স্কুল আৰম্ভ হোৱাৰ পিছৰ পৰা শিক্ষা সেতুৱে যথেষ্ট জলাকলা বিদ্যালয়বিলাকত খুৱাইছে। আমি এটেণ্ডেঞ্চ ল'ব নোৱাৰোঁ ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত। ছাত্ৰ ছাত্ৰীসকলৰ প্ৰকৃত যিমান উপস্থিত থাকে সিমানখিনি উপস্থিতি শিক্ষা সেতুক দেখুৱাব নোৱাৰি, যাৰ ফলত MDMত প্ৰভাৱ পৰিছে। কেনেধৰণৰ প্ৰভাৱ পৰিছে? MDM শিক্ষকৰ ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতি যিমান হয় MDMৰ খৰচ সিমান দিয়ে, কিন্তু শিক্ষা সেতুৱে যিমান উপস্থিতি এতিয়া দেখুৱাই আছে তাতকৈ অধিক ছাত্ৰ ছাত্ৰী আমাৰ বিদ্যালয়বিলাকত উপস্থিত থাকে, যাৰ ফলত শিক্ষকসকলৰ পৰা পকেটৰ ধন খৰচ কৰি পেলাই MDM চলাব বাধ্য হৈছে। আজি আমাৰ সন্মিলিত শিক্ষক মঞ্চই এটা আজি দাবী জনাইছে, যেতিয়ালৈকে শিক্ষা সেতু এপ আপোনালোকৰ চৰকাৰৰ শিক্ষা সেতু এপ শুদ্ধকৈ প্ৰকাশ নকৰে তেতিয়ালৈকে MDMৰ পইচা আমাৰ শিক্ষকসকলে উপস্থিতিৰ বহীত যেনেধৰণেৰে ছাত্ৰ ছাত্ৰী উপস্থিতি গ্ৰহণ কৰিছে তাৰ ভিত্তিত বিদ্যালয়বিলাকলৈ ধন আবণ্টন দিব লাগে। অন্য কথা আৰু বহুত আলোচনা হৈছে। এই বিষয়বিলাকৰ ভিতৰত আমাৰ আহি পৰিছে যে এতিয়া বিদ্যালয়বিলাকত প্ৰধান শিক্ষকৰ অভাৱ। কিছু সংখ্যক বিদ্যালয়ত প্ৰধান শিক্ষক দিছে যদিও এতিয়াও প্ৰায় 80% হাইস্কুলৰ ক্ষেত্ৰত 80% বিদ্যালয়ত এতিয়াও প্ৰধান শিক্ষক নাই। ME MV বা LPত প্ৰধান শিক্ষকৰ অভাৱ। এতিয়ালৈকে বহু বছৰ প্ৰধান শিক্ষকৰ পদ পূৰণ নকৰাৰ ফলত বিদ্যালয়সমূহ পৰিচালনাৰ কালত যথেষ্ট আহুকাল দেখা দিছে। আমি আজি চৰকাৰক অনতিপলমে এই বিদ্যালয়সমূহত প্ৰধান শিক্ষকসকলক মোতায়েন কৰিবৰ কাৰণে আমি দাবী জনাই আহিছোঁ। আৰু এটা কথা আহিছে যে আমাক এতিয়া টান নম্বৰ খোলাৰ ক্ষেত্ৰত চৰকাৰে হেঁচা প্ৰয়োগ কৰিছে। আমি আজি চৰকাৰে যে টান নম্বৰ খেলাৰ ক্ষেত্ৰত যি হেঁচা প্ৰয়োগ কৰিছে সেই হেঁচা আমি চৰকাৰক আহ্বান জনাইছোঁ যে টান নাম্বাৰ খোলাৰ পাছত যি খৰচৰ কথা আহিব সেই খৰচসমূহ যাতে চৰকাৰে বহন কৰে, তাৰ কাৰণে আমি সিদ্ধান্ত কৰা হৈছে। ইয়াৰ উপৰিও আমাৰ আৰু কেইবাটাও বিষয় আমাৰ আলোচনা হৈছে। সেই আলোচনাবিলাকৰ বিষয়ে আপোনালোকে জানিব। আটাইতকৈ আজি এটা ডাঙৰ কথা আজি শিৱসাগৰৰ শিক্ষকসকলে আমাৰ আগত প্ৰকাশ কৰিছে যে শিৱসাগৰৰ IAS গৰাকীয়ে NEP 20ৰ ওপৰত শিৱসাগৰৰ শিক্ষকসকলৰ মাজত এক পৰীক্ষা আয়োজন কৰাৰ তেখেতে অৰ্ডাৰ প্ৰকাশ কৰিছে। আজি সন্মিলিত শিক্ষক মঞ্চই শিৱসাগৰবাসী আমাৰ শিক্ষাগুৰুসকলক আহ্বান জনাইছে, যেতিয়ালৈকে আমাৰ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী বা ডাইৰেক্টৰ বা হাইস্কুল হায়াৰ ছেকেণ্ডেৰীৰ পৰা কোনো অৰ্ডাৰ নহয় তেনে পৰীক্ষাত নবহিবৰ কাৰণে আমি তেখেতসকলক আহ্বান জনাইছোঁ। আৰু এই ক্ষেত্ৰত যদি IASে তেখেতসকলক বেছি হেঁচা প্ৰয়োগ কৰে, সন্মিলিত শিক্ষক মঞ্চ তেওঁলোকৰ পাছত থাকিব।